নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এটা পুনৰ ভাল খবৰ যে বিদ্যালয় শিক্ষাত নৱনিযুক্ত শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ'ব। অৰ্থাৎ ইতিমধ্যে যি টেট পৰীক্ষা অনুষ্ঠিত হৈছিল মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে, তাৰ যি পৰীক্ষা সেই পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ওলাব। আৰু বহুতো আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলে হয়তো বৃত্তিৰ পদোন্নতিৰ কাৰণে আচলতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আৰু ইয়াৰ উপৰিও অপাদেশিকিত শিক্ষকসকলৰ কাৰণেও এটা ভাল খবৰ আছে। আজি কিছুদিনৰ আগতে এখন বিশেষ বাতৰি কাকতত এটা বাতৰি প্ৰচাৰ হৈছিল। সেই বাতৰিটোৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আচলতে এই ঘোষণা কৰিছিল। এইটোৱে আছিল সেই বাতৰি। আৰু ইয়াত উল্লেখ কৰি লিখিছে, শীঘ্ৰে ঘোষণা হ'ব টেট নিযুক্তি পৰীক্ষাৰ ফলাফল। অপাদেশিকিত শিক্ষকক আন্দোলন নকৰি অভাৱ অভিযোগ মন্ত্ৰীলৈ ইমেইল হোৱাটছআপ যোগে প্ৰেৰণ কৰিবলৈ আহ্বান। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, শীঘ্ৰে ঘোষণা কৰা হ'ব টেট আৰু নিযুক্তি পৰীক্ষাৰ ফলাফল। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষকৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত প্ৰতিটো পদৰ বিপৰীতে বাছনি কৰা হ'ব এজনকৈ প্ৰাৰ্থীক। মহানগৰীৰ সমীপৱৰ্তী বুন্দাত আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে, তেওঁ কয় যে টেট আৰু নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে শিক্ষা বিভাগ। স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ যিমান পদ আছে সিমান প্ৰাৰ্থীকহে পৰীক্ষাত উত্তীৰ্ণ কৰাৰ ব্যৱস্থা কৰা হ'ব। ইপিনে শিক্ষাসেতু এপৰ উন্নীতকৰণ চলি থকা প্ৰক্ৰিয়া সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ শিক্ষামন্ত্ৰীয়ে কয় যে শিক্ষাসেতুৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ তথ্য যাতে সঠিকভাৱে লাভ কৰিব পৰা যায় সেয়া নিশ্চিত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ স্বাৰ্থত আগত দিনত প্ৰতিগৰাকী শিক্ষকক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব একোটিকৈ টেবলেট। তেওঁৰ মতে ইতিমধ্যে প্ৰায় 52,000 টেবলেট বিদ্যালয়সমূহক যোগান ধৰা হৈছে। এনেস্থলত 2 লাখ শিক্ষকৰ হাততো চৰকাৰে টেবলেট তুলি দিব নোৱাৰাৰ কোনো কাৰণ নাই। মুঠৰ ওপৰত শিক্ষাসেতু এপ সুচাৰুৰূপে পৰিচালনাত শিক্ষা বিভাগে গুৰুত্ব আৰোপ কৰা বুলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মন্তব্য কৰে। এনেকৈয়ে সেই বাতৰিটোত এই সকলোখিনি কথা উল্লেখ কৰিছে। মুঠৰ ওপৰত যদি ক'বলৈ যোৱা হ'ব যে স্নাতক আৰু স্নাতকোত্তৰ যি টেট পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা হ'ব আৰু এটা পদৰ বিপৰীতে আচলতে এজন প্ৰাৰ্থীক পৰীক্ষাত পাছ কৰোৱা হ'ব। ইয়াৰ উপৰিও যিসকল অপ্ৰাদেশিকিত শিক্ষক আছে তেওঁলোকক আন্দোলন নকৰি তেওঁলোকৰ যি অসুবিধাবিলাক তেওঁক অৱগত কৰিবলৈ বুলি উল্লেখ কৰাৰ উপৰিও আৰু এটা কথা উল্লেখ কৰিছে যে শিক্ষাসেতু এপৰ কথা উল্লেখ কৰি কৈছে যে হয়তো অনাগত দিনত বিদ্যালয়ৰ সকলো শিক্ষকে একোটিকৈ টেবলেট লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। নমস্কাৰ, সকলো ভালে থাকিব। টেক কেয়াৰ।